মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, HSLC পৰীক্ষাত সঘনাই অহা এটি প্ৰশ্ন হৈছে ফুলগুৰিৰ কৃষক বিদ্ৰোহ। আৰু 1861 চনৰ নগাঁও জিলাৰ ফুলগুৰি অঞ্চলৰ কৃষক ৰাইজে ব্ৰিটিছৰ খাজনা নীতিৰ বিৰুদ্ধে ৰাইজমেল পাতি বিদ্ৰোহৰ সূচনা কৰিছিল। 1861 চনত ব্ৰিটিছ চৰকাৰে কানিৰ খেতি নিষিদ্ধ কৰে আৰু চৰকাৰৰ এনে সিদ্ধান্তই অসমৰ আন ঠাইৰ লগতে ফুলগুৰি অঞ্চলৰ বিশেষকৈ জনগোষ্ঠীয় লোকসকলৰ ঘৰুৱা অৰ্থনীতি ভাঙি পেলায়। এই সময়তে ব্ৰিটিছ চৰকাৰে অনুজ্ঞাপত্ৰৰ ওপৰত কৰ লগোৱাৰ বাবে প্ৰস্তুতি চলোৱাৰ সংবাদে কৃষকসকলক সতৰ্ক কৰি তোলে। ফুলগুৰি অঞ্চলৰ তিৱা আৰু কছাৰী জনগোষ্ঠীৰ কৃষকসকলে ঘৰ-বাৰী আৰু তামোল পাণৰ ওপৰত ব্ৰিটিছে সুকীয়া কৰ আৰোপ কৰিব বুলি ওলোৱা উৰা বাতৰিত পতিয়ন গৈ বিদ্ৰোহৰ পথ লয়। 1861 চনৰ 17 ছেপ্টেম্বৰত নগাঁৱৰ সদৰত প্ৰায় 1500 কৃষকে ব্ৰিটিছৰ কৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ জনায়। নগাঁৱৰ উপায়ুক্ত হাবাৰ্ট স্কন্সে কৃষকসকলক শান্ত কৰাত ব্যৰ্থ হয় আৰু এডল ৰায়তে বলপূৰ্বকভাৱে তেওঁৰ কাৰ্যালয়ত প্ৰৱেশ কৰে। এনে তথাকথিত আইন বিৰোধী কাৰ্যৰ বাবে ডেপুটি কমিছনাৰে তেওঁলোকৰ কাৰ্যালয়ত প্ৰৱেশ কৰা কৃষকসকলক গ্ৰেপ্তাৰ কৰে আৰু জৰিমনা বিহে। এই ঘটনাৰ পিছত 15 অক্টোবৰৰ পৰা কৃষকসকলে 5 দিনীয়াকৈ ৰাইজমেল পতাৰ সিদ্ধান্ত লয়। প্ৰথম দিনা সমবেত হোৱা প্ৰায় 1000 কৃষকৰ প্ৰায় আধাখিনিয়েই লাঠিৰে সজ্জিত আছিল। ইয়াৰ পৰৱৰ্তী দিনসমূহতো মেলুৱেৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে। 18 অক্টোবৰ তাৰিখে মেলত প্ৰায় 4000 ৰাইজ সমবেত হৈছিল। উপায়ুক্ত হাবাৰ্ট স্কন্সে সহকাৰী উপায়ুক্ত লেফটেনেণ্ট ছিংগাৰক সভাস্থলীলৈ পঠিয়ালে। ইতিমধ্যে জাঠি জোং লৈ প্ৰায় 4000 কৃষক ফুলগুৰিত সমবেত হৈছিল। ছিংগাৰে কৃষকসকলক আঁতৰি যাবলৈ নিৰ্দেশ জাৰি কৰে। উত্তেজিত কৃষকসকলে ছিংগাৰক হত্যা কৰি কলং নদীত উটুৱাই দিয়ে। শেষত উপায়ুক্তই নিজে আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এই ঘটনাকে ইতিহাসৰ পাতত ফুলগুৰি ধাৱা নামেৰে অভিহিত কৰা হয়। ফুলগুৰিৰ কৃষক বিদ্ৰোহ পূৰ্ব পৰিকল্পিত নাছিল। এই বিদ্ৰোহত তিৱা আৰু কছাৰী কৃষকসকলৰ লগতে আন সম্প্ৰদায়ৰ কৃষকসকলেও অংশগ্ৰহণ কৰিছিল। ডেপুটি কমিছনাৰ অনাহকে হস্তক্ষেপমূলক কাৰ্যই কৃষকসকলৰ মাজত দকৈ শিপাই থকা ক্ষোভৰহে উদগিৰণ আছিল। ফুলগুৰিৰ কৃষক বিদ্ৰোহে অসমত এলানি কৃষক বিদ্ৰোহৰ বাট মোকলাই দিছিল।